हेलो फ्रेंड्स दिया ब्लगले आपनालोक सकलोके स्वागतम जनाइছোঁ। एया देखिছেনে एया हल आमी सकलो অসমবাসীৰ অপেক্ষা কৰি থকা জুবিনদাৰ আমাৰ হিয়াৰ আমঠু জুবিনদাৰ অপেক্ষাৰত শেষৰখন বোলছবি বুলি ক'ব লাগিব। আসলতে বহুত দুখত ক'বলগীয়া হৈছে শেষৰখন বোলছবি ৰৈ ৰৈ বিনালেৰ কিছু দৃশ্য। হয়, আজি মই উপস্থিত আছোঁ ভটিয়াপাৰত অৱস্থিত শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ভাস্কৰজ্যোতি চিত্ৰগৃহত, য'ত আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ আজি শেষৰখন চিনেমা অৰ্থাৎ বোলছবি শুভ মুক্তি হৈছিল ৰৈ ৰৈ বিনালে। ইয়াৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে পোষ্টাৰ আকাৰত জুবিনদাৰ সকলোবোৰ এলবাম বোলছবি এনেদৰে উপস্থাপন কৰা হৈছে। সঁচাকৈ আজি গোটেই অসমবাসীৰ কাৰণে এটা ভাল লগা দিন, যদিও অতি দুখ লগা দিনো বুলি ক'ব লাগিব, কিয়নো আজিৰ এই চিনেমাখনৰ পিছত জুবিনদাৰ আৰু আমি গানো শুনিবলৈ নাপাম আৰু তেখেতৰ কোনো চিনেমাও চাবলৈ নাপাম। এয়া পোষ্টাৰ আকাৰত তেখেতৰ এলবামবোৰ এনেদৰে উপস্থাপন কৰিছে। এয়া আপোনালোকক এতিয়া ছবিগৃহটোৰ চৌদিশৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতো যথেষ্ট অনুৰাগীৰ ভিৰ আছিলে। এয়া আজি ৰাতিপুৱা 7 বজাৰ দৃশ্যাৱলী। এয়া ভাস্কৰজ্যোতি চিত্ৰগৃহ। এয়া এনেদৰে জুবিনদা সৰি গামোচাত এনেকৈ জয় জুবিনদা প্ৰতিধ্বনিৰে এনেকৈ অনুৰাগীসকলে উপস্থাপন কৰিছে। এখেত হ'ল জুবিনদাৰ সহকৰ্মী। জুবিনদাৰ ফ্ৰেণ্ডছ ক্লাবৰো বহুতখিনি সদস্য ইয়াত উপস্থিত আছিলে। বহুতো নিউজ চেনেলৰ সাংবাদিকসকলো ইয়াত উপস্থিত আছিলে। তেখেতৰ সহকৰ্মীসকলেও বহুতখিনি দুখ প্ৰকাশ কৰিছে। সঁচাকৈ বহুত দুখ লাগিছে আজি। তেখেতক সৰি তেখেতৰ গীত গাইছে এনেদৰে। এতিয়া চাওক বিভিন্ন বহুতো অনুৰাগীৰ ইয়াত ভিৰ কৰা দেখা গৈছে। এয়া হ'ল এখেত হ'ল ভাস্কৰজ্যোতি চিত্ৰগৃহটোৰ স্বত্বাধিকাৰী প্ৰসন্নলাল হাজৰিকা। তেখেতে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই আজিৰ চিনেমাখনৰ শুভমুক্তি আৰম্ভণি কৰিছে। এনেদৰে ব্ৰহ্মা আদি কৰি প্ৰাৰ্থনা গীত এফাকিৰে আজিৰ চিনেমাখনৰ শুভমুক্তি এনেদৰে কৰা হৈছিলে। এয়া দেখিছেনে যথেষ্ট অনুৰাগীৰ ভিৰ হৈছিলে। এয়া আজি ৰাতিপুৱাৰ 7 বজাৰ দৃশ্য। সঁচাকৈয়ে অসমবাসীৰ কাৰণে অতি দুখ লগা দিন। এটা শাৰী হৈ দিয়ক, মহিলাসকল এটা শাৰী আৰু পুৰুষসকল এটা শাৰী। আমি সকলোকে অনুৰোধ জনাইছোঁ
শ্বহীদসকলে শ্ৰদ্ধাঞ্জলি জনাইছে তাৰে অলপমান দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। অকল ইয়াত বুলিয়ে নহয়, অসমৰ যিমানকেইখন জিলা আছে গোটেইকেইখন জিলাতে যিমান ছবিগৃহ আছে সকলোতে আজি এনেদৰে প্ৰাৰ্থনা জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই প্ৰাৰ্থনা কৰি চিনেমাখনৰ আৰম্ভণি কৰিছে। ছবিগৃহলৈ আহিছে যদিও সকলোৰে মনত এটা দুখ আছে। সঁচাকৈ গোটেই অসমবাসীৰ কাৰণে ভাবিব নোৱাৰা জয় জুবিন দা, জুবিন দা অমৰ হওক। তাৰে কামনা কৰিলে